যেতিয়া আপোনালোকে বিচাৰকৰ্তা সাত পইদা কৰিব এক বিৰোধ ওলাব পাৰে যে অলপ বিচাৰ তোমাৰ লগৰ লোকবিলাকৰ সংখ্যা তোমালোকৰ মাজত সংখ্যা ইমানেই বেছি মই মিডিয়নক যদি আক্ৰমণ কৰিবলৈ যদি মিডিয়ক যদি তোমাৰ হাতত দিয়া হয় তেনেহলে তোমালোকে কি কব আমি বহুত আছো আৰু এইকাৰণে আমি যুঁজ কৰিবলৈ জিকিলো তাৰমানে আমাক ঈশ্বৰক নালাগে আমি এই যুঁজ কৰিলো আমাক বল এনেকে কৈছে এনেকে হলতো সেইকাৰণে মই সংখ্যা কমাম আৰু কমাইছে পৰিচয়টো কিমান কমাইছে এই হেতুকে তুমি লোকবিলাকৰ আগত এই কথা ঘোষণা কৰা যিকোনো ভয়াতুৰ আৰু প্ৰাগযুক্ত সি উলটি যাওক বহুত আছে আৰু এইকাৰণে ঘোষণা কৰিবলৈ গীত নহয় গীত তুমি এটা কথা কোৱা ইমান মানুহবিলাকে যুদ্ধ কৰিবলৈ আহিছে সেইকাৰণে তুমি ঘোষণা এটা কৰা যিমান বিলাক ভয়াতুৰ আছে ইয়াত তেওঁলোকে গুচি যাওক যিমান ভয়াতুৰ আছে তেওঁলোকে গুচি যাওক মই কওঁ যিবিলাক খ্ৰীষ্টান ভয়াতুৰ খ্ৰীষ্টান তেওঁলোকে বেয়া পাব নেকি সেইকাৰণে চাওক আপোনালোকে প্ৰকাশিত বাক্য পঢ়ক 21 প্ৰথম কাইন আজি হৈ গৈছে যিবিলাকে ভয়াতুৰ কৈছে না ইয়াত কি কৈছে ভয়াতুৰ বিলাকক খ্ৰীষ্টান নকবি আছে নে নাই যিবিলাকে ভয়াতুৰ তেওঁলোকক পঠাই দিয়া বাইবেলত কৈছে দে আৰু সেইটোও কৈছে বাইবেলত এইটোও আছে যে প্ৰকাশিত বাক্য ভয়াতুৰ বিলাকে নাযাব কিয় কাৰণে নাযাব বহুত কথা আছে দেই তাহলে আমি কি স্বৰ্গৰ ৰাজ্য নাযাম নেকি বহুত ভাবিব পাৰে দেই ইনকমপ্লিট সকলো কথা নাজানো আপোনাৰ সন্দেহ হ'ব পাৰে কিন্তু ইয়াত বহুত কথা আছে দেই আপুনি এটা কথাটো ভালকে জানি ল'ব ঈশ্বৰৰ ৰাজ্য বেলেগ স্বৰ্গৰ ৰাজ্য বেলেগ বুজিলে ঈশ্বৰৰ ৰাজ্য এই পৃথিৱীতে হ'ব নতুন এডেন বাৰী বনাই আৰু 1000 বছৰ হ'ব ইয়াক ঈশ্বৰ ৰাজ্য স্বৰ্গৰ ৰাজ্যটো হ'ল ইটাই কাটা বিচাৰৰ পিছত স্বৰ্গৰ ৰাজ্যত আত্মা মাত্ৰ থাকে ঈশ্বৰৰ ৰাজ্যত শৰীৰ থাকে আত্মা সেইকাৰণে আপুনি ঈশ্বৰৰ ৰাজ্যত নাযাব কিন্তু আপুনি হয় ভয়াতুৰ হলেও স্বৰ্গৰ ৰাজ্যত যাব কিয় কাৰণে ইটো যদি নহলেহেঁতেন ইটো নকৰিলেহেঁতেন কি কৈছে নিমন্ত্ৰিত লগতে মনোনীত তাকৰ 10% হে যিশু লৈ যাব 90% কাই পাব শয়তান হয় নে নহয় তেনেহলে শয়তান যিকেইটা যিশু লিখিব শয়তানে যিশু লিখিব লাগে না শয়তান লিখিব লাগে যিশু লিখিব লাগে সেইকাৰণে কি কৈছে যে ঈশ্বৰে যে মোক এডেন বাৰীটো আদম হবা আধৰুৱা কৰিছে এই এডেন বাৰীটো মই পুৰা কৰিব লাগে 1000 বছৰ সেইকাৰণে মই একদম চলিত মই লৈ যাম অলপ মানুহ হলে হৈ যায় কিন্তু ইয়াত যেতিয়া শেষ হৈ যাব তেতিয়া মই পিছত আকৌ স্বৰ্গৰ ৰাজ্যত লৈ যাম চবকে কিন্তু এই সময় না স্বৰ্গৰ ৰাজ্যত যাব না আপুনি ঈশ্বৰৰ ৰাজ্যত যাব এই যে ভয়াতুৰ এই যে দুষ্ট এই যে পদাহী এই যে মামৰ খোৱা খ্ৰীষ্টান তেওঁলোকে চব ধনী মানুহৰ লগত পৰলোকত যাতনা পাব 1000 পৃথিৱী আপোনাৰ মোৰ কাৰণে নৰক অৰিজিনেল যিটো এইটো শয়তানৰ কাৰণে আপোনাৰ কাৰণে পৰলোক য'ত ধনী মানুহ আছে চাওকচোন লিখিছে নে নাই পৰলোকত যাতনা পাইছে বুলিহে কৈছে ধনী মানুহক নৰকত বুলি কৈছে নেকি পৰলোকত যাতনা পাইছে সেইকাৰণে আমাৰ অসমীয়া বিলাকে কয় যে অমুকে আজি পৰলোক প্ৰাপ্তি তাৰমানে পৰলোকত প্ৰাপ্তি হল মানে কি প্ৰাপ্ত হল মানে তেওঁ দখল কৰিবলৈ পালে কি পালে পৰলোক পালে পৰলোকত কি আছে শয়তানৰ ঠিক বুজিলে সেইকাৰণে আপুনি কেতিয়াও নকব আপুনি অসমীয়া হল উমকে পৰলোক প্ৰাপ্তি হল বুলি নকবি চিধা কবি উমকে পৰমলোক প্ৰাপ্ত হল আমাৰ কাৰণে পৰম দেশ তেওঁৰ কাৰণে পৰলোক বুজিয়ে নাপায় মানুহ আপুনি যদি আপোনাৰ বেটাটোক যদি ডাইৰেক্ট নৰকত পঠাই লাগে আপোনাৰ মা বাপকে কেনেকে আপুনি পৰলোকত পঠাই দিলে যিশু বনাই
যিশু যদি বনাইছে তেওঁ পৰলোকত থাকিব লাগে না না কিন্তু আপুনি যিশুৰ মতে নহ'লে কিন্তু পৰলোকত থাকিব মই ক'ব বিচাৰিছো যে সেইকাৰণে এই বিষয়টো এনেকে আছে যে অধিক মানুহবিলাকে কেৱল দেই ভয়াতুৰ হোৱাৰ কাৰণে সেই সময়ত লোকে লোকে গুচি গ'ল যিটো কৰিছিলে তুমি লোকবিলাকৰ আগত এই কথা ঘোষণা কৰা যিকোনো ভয়াতুৰ আৰু প্ৰাগযুক্ত সি উলটি যাওক গিদিয়ন পৰ্বতৰ পৰা গুচি যাওক তাতে লোকবিলাকৰ মাজৰ পৰা 22,000 লোক উলটি গ'ল কেৱল 10,000 অৱশিষ্ট থাকিল কিমান গুচি গ'ল কিমান গুচি গ'ল কিমান থাকিল তাৰমানে টোটেল কিমান আছিলে 32,000 না 10,000 থাকিল 22,000 গুচি গ'ল 22,000 কি ভয়াতুৰ তাক কি কৈছে যাব দিয়ক যুদ্ধ কৰিবলৈ ভয় কৰা মানুহ যাব বুঝলে আর আমার নতুন মতো ভয়াতুর খ্রিস্টান ভয় করা খ্রিস্টান কেউ যাব নগরী ঈশ্বর রাজ্য যাব কেউ যাব ভয় করে নয় পরলোক কোথায় ভয় করা তোমাদের আমি হলে 10,000 যুদ্ধ করে যাবো না আমি হলে যুদ্ধ করে যাব ঠিক আছে প্রেজ দ্য লর্ড ঠিক আছে প্রেজ দ্য লর্ড আমি কি করে যুদ্ধ করা হবো হ্যাঁ যিশুর কাছে যুদ্ধ করা হবো হবো তো হ্যাঁ ভাল কথা আপনি যিশুর কাছে যুদ্ধ করা হব লাগে তেতিয়াহে আপনার এটা খবর তো দিলে গিদিয়নে পালে কিমান 10,000 22,000 তো গুচি গ'ল এতিয়া 10,000 তো লোকে যুদ্ধ কৰিব প্ৰভু বাকি সব 22,000 গুচি গ'ল 10,000 থাকিল তাই বেছি হ'ব এইটো কি হ'ব প্ৰভুৰ কাৰণে বেছি হ'ব বেছি হ'ব তাই বেছি হ'ব নিজে হেৰাবৰ কাৰণে ইমান লাগে নালাগে এটা কাম কৰে এটা কাম এই কেৱল কয় নদী দুজনক পানী খুৱাবি বাকী হলি এই নদী পেলাই তেওঁলোকক পানী খুৱাবি কিমান থাকিছিলে 10,000 এই 10,000 এই নদী লৈ পেলাই পানী খুৱাবি সকলোকে এই 10,000 নদী লৈ পেলাই পানী খুৱাবি আৰু পানী খুৱাতে চাবি কেনেকে পানী তাতে এনেকুৱা ধৰণৰ হৈছে যিবিলাকে হাতেৰে তুলি পানী খাব ইয়াক বেলেগ ছবি যিবিলাকে কুকুৰ নিচিনাকে পানী খাব তাক বেলেগে থৈ তেনেকে কৈছে পিছত কৰিম যে ভনী হেল্ল' ইমান মজা লাগিছে ন বাইবেলটো ইমান মজা লাগিব ন আমি বাইবেল মেলিব বুজিলে আজি বুজি পাইছে মই কৈছো বুজি পাবি মই কোৱাৰ পিছত আপুনি বাইবেল পুৰা বুজি পাব আৰু প্ৰকাশিত বাক্যটো বুজি আপুনি বহুতে বুজি নাপাবে না পালক পাষ্টৰবিলাকৰ নুচুৱে প্ৰকাশিত বাক্যটো কিন্তু এতিয়াতো প্ৰকাশিত বাক্যটোহে দৰকাৰ বুজিলে এই প্ৰকাশিত বাক্যটো এনেকুৱা ধৰণৰ বিলাক আছে আপোনাৰ এটা এটা শব্দ ইমান ইণ্টাৰেষ্টিং যিবিলাক উপায় আছে আপনি প্রকাশিত বাক্যহে কৰিব এইটো গুচি গ'ল বাকীটো গুচি গ'ল নালাগে আপুনি প্ৰকাশিত বাক্য লাগে আপনি ক'ব লাগে মই যদি য'ত চববিলাক বুজাই এনেকৈ আচ্ছা বেছি কৈ থাকিলে আপোনালোকে বাৰে বাৰে মোক মাতি থাকিব ঠিক হৈ যাব কি কৈছে যিবিলাকে হাতেৰে এনেকা পানী কেনেকা কৈছো যিকোনো আঁঠু কাটি এনেকা খাব এইটো বেলেগ খাব আৰু যিবিলাকে উপায় নাই দুদিনৰ কৈছে দুদিনতে এনেকে পানী খুৱাবলৈ লৈ গ'ল পানী খুৱাবলৈ লৈ গৈ পেলাই তেতিয়া দেখিলে যে 2 ভাগ কৰি দিলে তেতিয়া সুধিলে যে কুকুৰৰ নিচিনাকে পানী খোৱাটো কিমান হ'ল
আৰু হাতত তুলি পেলাই লৈ পানী খোৱাটো কিমান হ'ল বুলি সুধিছে কিমান কুকুৰৰ নিচিনা খোৱাটো কিমান হৈছে 300 হৈছে 10,000ত কিমান থাকিল কিমান 300 মাত্ৰ ৰাখিলে 10,000ৰ ভিতৰত তাৰমানে কিমান গ'ল 9,700 টোকে আকৌ কি কৰিলে এই যে হাতী দি তুলি তুলি পানী খাইছে নহয় তেওঁলোকে চব পকাই খাব কাক ল'ব এনেকে কিহৰ কাৰণে এইটো লৈছে কয় কিয় ইমান যুঁজাৰু সিহঁতক পানী খাবলৈ দিলে পানী খালে খোৱাৰ কাৰণে কি দোষ হৈ গ'ল কিয় পঠাই দিলে সিহঁতক পানী খোৱাকৈ কিয় পঠাই দিলে 9,700 অকল 300টো কিয় ল'লে ক'ব পাৰিব গম পাইছে কোনোবা গম পোৱা নাই না যেতিয়া তেওঁলোকে হাতেৰে পানী খায় ভাল কৰিব ঘৰত লাগে কৰিবে মাত্ৰ যিবিলাকে হাতেৰে পানী খাইছে অস্ত্ৰটো থৈছে হাতেৰে খাওঁ অস্ত্ৰ থৈছে আমাৰ বহুত খ্ৰীষ্টান অস্ত্ৰ হোৱা খ্ৰীষ্টান প্ৰাৰ্থনা বন্ধ বাইবেল পঢ়া বন্ধ গীৰ্জা যোৱা বন্ধ আছে না আৰু নিজকে বহুত খ্ৰীষ্টান আছে না এনেকুৱা কি এনেকুৱা কৰিছে এনেকুৱা খ্ৰীষ্টানৰ কাম নাই বুজিলে দেই হাতটো অস্ত্ৰটো এৰি থৈ পেলাই এতিয়া আপুনি হাতত এনেকুৱা পানী হোৱা এতিয়া 24 ঘণ্টা আপোনাৰ প্ৰাৰ্থনা কৰিছে তাৰ নিৰন্তৰে প্ৰাৰ্থনা কৰা ওৰ দি প্ৰাৰ্থনা কৰা ধন্যবাদ দি প্ৰাৰ্থনা কৰা পৰভাষাত প্ৰাৰ্থনা কৰা অন্যৰ কাৰণে প্ৰাৰ্থনা কৰা আৰাধনা কৰি প্ৰাৰ্থনা কৰা আত্মা প্ৰাৰ্থনা কৰা আপোনাৰ প্ৰাৰ্থনা কণ্টিনিউ এতিয়া কৰিব লগা সময় আছে এইটো হ'ল আমাৰ অস্ত্ৰ খোৱাৰ সময় আৰু তেওঁলোকে কি কৈছে অস্ত্ৰ হাতত আছে কাৰণে এৰা নাই কাৰণে তেওঁলোকে এনে খাইছে শুনাতে বেয়া লাগিছে কুকুৰৰ নিচিনা খাইছে বুলি বুজিলে কিন্তু এইবিলাকেহে চিলেকশ্যন হৈ গ'ল অস্ত্ৰ তেওঁলোকে হাতত এই তেনেকুৱা ব্যক্তিক মন্দিৰ বনোৱাৰ কাৰণে নিহিমিয়াই ট্ৰেইনিং দিছে গিডিয়নক এনেকুৱা মানুহে লৈ পেলাই কি কৈছে মিডিয়নীয়াবিলাকক আক্ৰমণ কৰিবলৈ জয় কৰিব আপুনি এনেকুৱা কৰিলে অস্ত্ৰ যদি এৰি দিয়ে তেতিয়া এতিয়া শয়তানক আপুনি হেৰাব পাৰিব আপোনাক কি আনিব সমস্যা আনিব বিপদ আনিব খংৰা বিৰোধ আনিব কাজিয়া আনিব বেমাৰ আনিব হয় নে নহয় শত্ৰুৱে শত্ৰু আপোনাৰ এতিয়া অস্ত্ৰ থোৱাৰ সময় নাই মানে বাইবেল থোৱাৰ সময় নাই বাইবেল আপুনি মজবুত কৰক প্ৰভুৰ বাইবেল কেনেকৈ আপুনি কৰিব মই ক'ব বিচাৰিছোঁ আপুনি বাইবেল অন্তৰত মুখাস্ত ৰাখক একৰ মত আপুনি বাইবেল নাপাব বুলি কোৱা আছে বাইবেলত বাক্য আপোনাৰ চলি এইটো হ'ল আমাৰ অস্ত্ৰ এই